ইফালে মহানগৰীৰ হেঙেৰাবাৰীত প্ৰতিবাদী কাৰ্যসূচী বিভিন্ন দাবীৰ সমৰ্থনত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে হেঙেৰাবাৰীৰ আসাম ফাৰ্মাচী কাউন্সিলে এই প্ৰতিবাদ কাউন্সিলৰ সন্মুখত এই প্ৰতিবাদ সাব্যস্ত কৰা হৈছে পৰীক্ষাত উত্তীৰ্ণৰ পিছতো অনুজ্ঞাপত্ৰ প্ৰদান নকৰাত বিক্ষোভ প্ৰদৰ্শন দুবছৰ পূৰ্বে শিক্ষাবৰ্ষ সমাপ্ত কৰিছিল এই সকল ফাৰ্মাচিষ্টে বিগত বৰ্ষতে অনুজ্ঞাপত্ৰৰ বাবে আবেদন কৰিছিল যদিও কাউন্সিলে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভিত হৈ পৰিছে ফাৰ্মাচিষ্ট সকল আৰু এই সন্দৰ্ভত আমি অধিক তথ্য জানিবৰ বাবে পোনপটীয়াকৈ যাবলৈ বিচাৰিছো ৰূপম বৰদলৈ কাকলৈ হয় ৰূপম বৰদলৈ ফাৰ্মাচিষ্টসকলক এতিয়া দেখিবলৈ পোৱা গৈছে হেঙেৰাবাৰীত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু কি জনাব আপুনি এই সন্দৰ্ভত সবিশেষ হয় চাওক দুবছৰ পূৰ্বে একাংশ ফাৰ্মাচিষ্টে তেওঁলোকৰ যি শিক্ষাবৰ্ষ সেই শিক্ষাবৰ্ষ সমাপ্ত কৰিছিল কিন্তু দুবছৰ পূৰ্বে যেতিয়া শিক্ষাবৰ্ষ তেওঁলোকৰ সমাপ্ত হৈছিল তেতিয়াই তেওঁলোকে অনুজ্ঞাপত্ৰৰ বাবে তেওঁলোকে এপ্লাই কৰিছিল কিন্তু আজি পৰ্যন্ত তেওঁলোকক অনুজ্ঞাপত্ৰ দিয়া হোৱা নাই কিছু সময় পূৰ্বে এই যিটো ফাৰ্মাচী ভৱন আছে অসম ফাৰ্মাচী পৰিষদৰ যিটো ভৱন আছে ফাৰ্মাচী ভৱন সেই ফাৰ্মাচী ভৱনত যিসকল শিক্ষাৰ্থীয়ে তেওঁলোকে পাছ কৰি ওলাই আহিছিল তেওঁলোকে ইয়াত আহিছিল আৰু আহি পঞ্জীয়কৰ সৈতে তেওঁলোকে কথা পাতিছিল কিন্তু কোনো ধৰণৰ তেওঁলোকে পঞ্জীয়কৰ পৰা ভাল ৰেছপন্স নাপালে যাৰ বাবে তেওঁলোকে এইখিনি মুহূৰ্তত দেখিবলৈ পোৱা গৈছে এই ধৰণে একগোট হৈছে আৰু একগোট হৈ তেওঁলোকৰ যি প্ৰতিবাদী কাৰ্যসূচী সেই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে মই পোনপটীয়াকৈ তেওঁলোকৰ যিখিনি কথা সেই কথাখিনি জানিবলৈ চেষ্টা কৰিম অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ মূল সমস্যাটো কি আপোনালোকৰ কিহৰ কাৰণে আজি প্ৰতিবাদ কৰিবলগীয়া হৈছে আপোনালোকে আমি একচুৱেলি প্ৰতিবাদ কৰিব অহা নাই ছাৰৰ লগত জাষ্ট কথা পাতিব আহিছোঁ কাৰণ আমি কোনোদিনে প্ৰতিবাদো কৰা নাই আমি কোনোদিনে ক'তো কেছো কৰা নাই ক'তো যোৱাও নাই জাষ্ট আমাক ছাৰ সুধিব যে ছাৰ আমি কলেজত পঢ়িলোঁ আমি হ'লেও গোটেইখিনি গভমেণ্ট ষ্টুডেণ্টত পঢ়া গভমেণ্ট ইনষ্টিটিউটত এছাম মেডিকেল কলেজ শিলচৰ মেডিকেল কলেজ আৰু গুৱাহাটী মেডিকেল কলেজ এই তিনিখনত পঢ়া ষ্টুডেণ্টে আমি বেলেগ আৰু সৰু ষ্টুডেণ্ট নাই ইয়াতে চ' আমি লিগেলি আছোঁ আমি CEE পাছ কৰি পেলাই গৈছোঁ ডকুমেণ্টছ ভেৰিফিকেশ্যন হৈছে কিবা হৈছে আৰু গভমেণ্টত 200 ছিট থাকে অনলি 200 ছিটৰ ভিতৰত আপোনাৰ 50টা ছিট বাকী থাকে আৰু 150খন ছিট মানে অসমৰ থাকে তো সেইখিনি আমি কিহৰ কাৰণে পোৱা নাই কাৰণ আমি কিমান অপেক্ষা কৰিম সেইখিনি কথা ছাৰ সুধিবৰ কাৰণে ক'লোঁ ছাৰে তো ডাইৰেক্ট মানে হাইকোৰ্টৰ যিটো কেছ কৰিছে প্ৰাইভেট ষ্টুডেণ্টবিলাকে সেইবিলাকত ঠেলি দিছে তাৰপিছত মানে আমাক কৈছে যে আমি ডাইৰেক্টলি এনেকৈ দিব নোৱাৰোঁ তো গভমেণ্ট তাৰ পৰা অৰ্ডাৰ আহিব লাগিব তাতে দিম তো ছাৰক ক'লোঁ ছাৰ আমিতো গভমেণ্টৰ ষ্টুডেণ্ট নহয় আমাক কিবা এটা আপুনি চল্ভ দিয়ক তেতিয়া ছাৰেও একো আমাক চল্ভ দিব নোৱাৰিলে ছাৰে আমাক মানে কিমান আৰু এনেকৈ পিছুৱাই যাই থাকিব ছাৰেহে জানিব আৰু মূল সমস্যাটো কি এতিয়া কি যিখিনি প্ৰাইভেট ছাত্ৰ ছাত্ৰী আছিল প্ৰাইভেট ছাত্ৰ ছাত্ৰীখিনিৰ কাৰণে আপোনালোকক হয়তো এতিয়া ফল ভুগিবলগীয়া হৈছে এতিয়া ৰেজিষ্টাৰে কেনেধৰণে কৈছে কথাখিনি কেতিয়া আপোনালোকে অনুজ্ঞাপত্ৰ পাব ছাৰ আমাৰ মানে প্ৰথম কুৱেশ্যনটো হ'ল আমাক কিয় দিয়া নাই মানে প্ৰপাৰ ৰিজনটো দিব পৰা নাই তেখেতে যে কিয় দিব পৰা নাই ৰেজিষ্ট্ৰেশ্যন আৰু 2 নম্বৰ কথা হ'ল যে তেখেতে আমি আগতে বহুত কণ্টেক্ট কৰিছিলোঁ আমি বহুতে কণ্টেক্ট কৰিছিলে মানে তেখেতে কয় মোক অফিচিয়েলি অৰ্ডাৰ দিব লাগিব ওপৰৰ পৰা কিন্তু ওপৰৰ পৰা মোৰ এইটো কুৱেশ্যন হ'ল যে ওপৰৰ পৰা কিয় অৰ্ডাৰ দিব তেখেতকতো কোৱা নাই যে ৰেজিষ্ট্ৰেশ্যন দিয়া প্ৰচেছটো বন্ধ কৰক সেই কথাটোতো কোৱা নাই ন কিন্তু আকৌ তেন্তে কিয় দিব যে ৰেজিষ্ট্ৰেশ্যন দিয়ে ষ্টাৰ্ট কৰক আৰু এক্সিট এক্সাম লোৱাৰ কথা আছিল যিবিলাক শংকৰদেৱ ইউনিভাৰ্চিটিৰ আণ্ডাৰত নহয় সেইবিলাকৰ এক্সিট এক্সাম হোৱাৰ কথা আছিল কিন্তু সেই এক্সিট এক্সামটোৱে আমাৰ পিছেৰ পৰা পূৰা ডাইৰেক্ট নটিচ দি দিছে যে কোনো এক্সিট এক্সাম নহ'ব ইয়াৰ তাৰপিছতো তেখেতে আমিতো গভটৰ হয় ন আমিতো ফেক ফাৰ্মাচিষ্ট নহয় ন তো আমাক কিয় হেৰেছমেণ্ট কৰিছে আজি 8-9 মাহৰ পৰা প্ৰায় 1 বছৰ হৈ গ'ল আমি কোনো এটা জবত এপ্লাই কৰিব পৰা নাই আমি ফাৰ্মাচী দিব পৰা নাই আমি মানে আমাৰ লাইফটো এনে যাব তেন্তে 4 বছৰ যাব আমাৰ আৰু আমি 2020 বেচ হয় আমাৰ কৰোণাৰ সময়ত 6-7 মাহ মাৰ গৈছে এতিয়া আকৌ তেখেতে এনেকুৱা কৰি আছে তো আমাৰ 4 বছৰ হ'বই আৰু 2 বছৰৰ কোৰ্চ আমি 4 বছৰত কমপ্লিট কৰিব লগা হৈছে আৰু 2 নম্বৰ কথা হ'ল মই কিছুমান পইণ্ট আছে মই ওলাইছোঁ এতিয়া আপোনালোকৰ কিমান ছাত্ৰ আছে আজি কিমান ছাত্ৰ ইয়ালৈ আহিছে আৰু কিমান টোটেল কিমান আছে টোটেল আমাৰ 350 অলমষ্ট ষ্টুডেণ্ট আছে আৰু তাৰ এজন ষ্টুডেণ্টেও ৰেজিষ্ট্ৰেশ্যন পোৱা নাই কথাটো হ'ল যে আমাক তেওঁলোকে প্ৰপাৰ ৰিজন নিদিয়ে যে আমি ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো তেওঁলোকে কিয় ৰখাই থৈছে আৰু আমাৰ তেওঁলোকে এবাৰ ক'ব যে DMEত যাওক জইণ্ট ছেক্ৰেটাৰী এক্সাম ৰেজিষ্ট্ৰেশ্যন দিয়া কামটো হ'ল ৰেজিষ্টাৰৰ গতিকে সেই কামটো তেখেতে কৰিব লাগে মই ভাবোঁ আৰু আগতে কৈছিল যে ৰেজিষ্টাৰ এপইণ্ট নাই সেইকাৰণে আমি ৰেজিষ্ট্ৰেশ্যন দিব নোৱাৰোঁ এতিয়া আমি যিখিনি PCR গাইডলাইন আমি সেইখিনিও কমপ্লিট কৰোঁ আমাৰ গভমেণ্ট ইনষ্টিটিউট বা যিখিনি 2020ত এডমিশ্যন লৈছিল আৰু 2020 ডি ফাৰ্ম কমপ্লিট কৰিছিল 500 আৱাৰ্ছৰ আমাৰ ট্ৰেইনিং কমপ্লিশ্যন চাৰ্টিফিকেট আছে আমাৰ এপ্লাই কৰা হৈছে আমি ইভেন এপ্লিকেশ্যনৰ যিখিনি নাম্বাৰ থাকে সেইখিনি এটাচ কৰি বহুবাৰ আমি এপ্লিকেশ্যন দিছোঁ তথাপিতো আমাৰ ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ এতিয়ালৈকে ষ্টাৰ্ট হোৱা নাই তো মই আমাৰ
স্বাস্থ্যমন্ত্ৰী মহোদয়কো ইয়াৰ পৰা অনুৰোধ কৰিব বিচাৰোঁ যে এই বিষয়টো মানে তেখেতসকলেও হস্তক্ষেপ কৰে আৰু আমাক অতি শীঘ্ৰে ৰেজিষ্ট্ৰেশ্যন দিয়া যিটো প্ৰক্ৰিয়া সেইটো ষ্টাৰ্ট কৰে।